লখিমপুৰত ছাত্ৰ-ছাত্ৰীয়ে বিক্ৰী কৰিছে বহু সামগ্ৰী। পাস্তা, কেক, মেকারনি, কাপকেকস, চাউমিন। ইয়াত বহুত সস্তাতে তেওঁলোকে মানে ইয়াত বুকমাৰ্ক বা ইয়াত গ্ৰিটিংছ কাৰ্ড কিনিব পাৰিব আৰু ষ্টুডেণ্টছখিনিয়ে একচুৱেলি ক্ৰিয়েটিভিটি দৰ্শাব মানে পাৰিছে ইয়াত। বনাইছে ইটোৰ পিছত সিটো প্ৰকল্প। এইটো মানে নিকোলা টেছলাই বনাইছিলে যোনটো ৱায়াৰলেছলি AC কাৰেণ্টটো ট্ৰান্সফাৰ কৰিবলৈ। যেনেকৈ এটা আমি টিউবলাইটটো ওচৰলৈ নিম ৱায়াৰলেছলি গ্ল' কৰিব। বলটো এনেকৈ মাৰিব লাগে, তাত বাউন্স কৰি পিনি এই হলটোত ভৰাব লাগে। লগৰবিলাকে লাগি পিনি বনাইছোঁ, ভাল লাগিছে। লাইক লাষ্ট ইয়াৰ যিটো হৈছে তাতকৈ দুগুণ ভাল লাগিছে এবাৰ। এইটো মানে আমি 1 পৰা 20লৈকে মানে এইটো আমি চিৰিয়েলি ভৰাব লাগিব 20 ছেকেণ্ডত। মানে তেতিয়া আমি প্ৰাইজ দিম তেনেকৈ, মানে যাতে ল'ৰা ছোৱালীবিলাকে নাম্বাৰৰ লগত মানে গম পাব পাৰে সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি এইটো কৰিছোঁ। লখিমপুৰৰ শিক্ষা জগতৰ চিনাকি নাম ভেলি ভিউ বিদ্যালয়ে দেখুৱাইছে আদৰ্শ। ইয়াত আমাৰ বেলেগ টাইপৰ ফ্ৰেমছ আছে, আপুনি ফটো উঠিব পাৰিব, বেলেগ বেলেগ ফ্ৰেমছ যোনটো আপুনি বিচাৰে। লগত প্ৰপছো আছে, আপুনি প্ৰপছ লৈ উঠিব পাৰিব। কম পইচাতে ভালকৈ আমি ফটো উঠাই ঘৰত দি দিম, মানে পেৰেণ্টছলৈ পঠিয়াই দিম। ষ্টুডেণ্টে ভাল পোৱাকৈ আমি এনজয় কৰিবলৈ কৰিছোঁ আৰু পইচা কথা নাই। সেইখিনি আজিকালি ছাত্ৰ ছাত্ৰীসকলে আচলতে দেখিবলৈ পোৱা নাযায়, মানে দেখিবলৈ পোৱা নাই। সেইখিনিৰ কাৰণে সুবিধাৰ কাৰণে আমি বহু জেগাৰ পৰা বিভিন্ন বস্তু আনি পেলাই আমি সংগ্ৰহ কৰি দিছোঁ। ঘাৰমৰা সত্ৰৰ পৰা আনিছোঁ, এইটো হাতীৰ দাঁত আনিছোঁ, তাৰপিছত বোলে বেৰা কাঁহী আনিছোঁ, ইয়াত চাব পাৰে সাঁচিপাত, বান কাঁহী, গিলাচ, আৰু ইফালে এইটো আছে পোলা, যিটো আগতে সৰিয়হ পেৰাত ব্যৱহাৰ কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত মানসিক বৌদ্ধিক আদি দিশৰ বিকাশৰ বাবে বিদ্যালয়খনে অনুষ্ঠিত কৰিছে প্ৰয়াস নামৰ এক অনুষ্ঠান। মই দিহানাম আছোঁ একেলগতে, তাৰপৰা আকৌ কাইলৈ গান বান কৰিম। তাকে ভাল লাগিছে, বহুত ভাল লাগিছে। হয়, মই খোল বজাইছোঁ, ভাল লাগিছে। আজি আমাৰ পৰিৱেশটো ভাল লাগিছে। হয়, ইয়াত যিমানখিনি বস্তু দেখিছে সকলোবিলাক আমাৰ ষ্টুডেণ্টে বনাইছে। তেওঁলোকে ক্ৰিয়েটিভিটি উইকতো বনাইছিলে কিছুমান বস্তু, আৰু এতিয়া আমাৰ এই প্ৰগ্ৰেমটোৰ কাৰণে প্ৰয়াসৰ কাৰণেও মানে তেওঁলোকে বনাইছে। আৰু এয়া আমাৰ চেলো আছে, এক্সিবিশ্যনো আছে। ভাবোঁ মানে তেওঁলোকৰ মানে ক্ৰিয়েটিভিটি মাইণ্ডটো মানে আৰু ষ্ট্ৰং হ'ব, সেইটোৱে। কণ কণ ছাত্ৰ-ছাত্ৰীসকলে নাচ গান আদিৰ মাজত আপোন পাহৰা হৈ পৰিল প্ৰয়াস নামৰ অনুষ্ঠানটিত। মই নাছিলোঁ, শুবৰাব লগা। ভাল লাগিছে। বহুত বস্তু দেখিছোঁ, যেনে ষ্টলবোৰ। ইয়াত গোটেইখিনি ছায়েন্সৰ হেৰি আছে, এইটো ফিল্টাৰ হয়। ভাল লাগিছে। ইয়াত চব দেখিছোঁ। মই য়োগা কৰিছোঁ আৰু মিউজিক নাচিছোঁ, খালোঁ, বহুত ভাল লাগিছে। ফুড কৰ্ণাৰ আছে, গেমিং জ'ন আছে, ধেৰ আছে। আৰু বিদ্যালয়খনৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীয়ে যাতে সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ বিশ্বৰ সুনাগৰিক হ'ব পাৰে। যে গোটেই বছৰটোৰ তেওঁলোকৰ হাতৰ কাম বা আমাৰ 15টা ক্লাব আছে, ক্লাবৰ অন্তৰ্গত বেলেগ বেলেগ ল'ৰা ছোৱালীবিলাকে বেলেগ বেলেগ কাম কৰে, যাতে তাহাঁতৰ সৰ্বদিশৰ মানে অলৰাউণ্ড ডেভেলপমেণ্ট হয়। তাৰ কাৰণে আমি প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে যাতে নিজৰ ইচ্ছা অনুযায়ী এটা ক্লাব তেওঁলোকে নিজে ল'ব পাৰে, নিজৰ পচন্দ অনুযায়ী, আৰু সেইমতে কামবোৰ কৰে। আৰু সেইটো চবৰ ল'ৰা ছোৱালী এটা টিম হিচাপে কাম কৰে, আৰু তাত টিচাৰে তেওঁলোকক গাইডেঞ্চ দিয়ে। আৰু সেইমতে সেই বস্তুবোৰ আমাৰ এই বছৰেকীয়া অনুষ্ঠানটোৰ যোগেদি শ্ব'কেছ কৰা হয়, চবকে দেখুওৱা, প্ৰদৰ্শন কৰা হয়। আৰু ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীবোৰৰ বৰ্তমান সময়ৰ লগত সিহঁতৰ প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হ'বৰ কাৰণে যাতে সিহঁতি বিশ্ব নাগৰিক হ'ব পাৰে, তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ এটা প্ৰয়াস। আৰু সেইকাৰণে আমি অনুষ্ঠানটোৰ নামেই দিয়া হৈছে প্ৰয়াস। আমাৰ বিদ্যালয়ত যিহেতু 3 বছৰৰ পৰা 18-19 বছৰ বয়সৰ ল'ৰা ছোৱালী থাকে, তেওঁলোকৰ শাৰীৰিক মানসিক